মৃত্যুদণ্ড নিশ্চিত আৰু ইতিমধ্যে বিধানসভাত গৃহীত হৈছে নতুন বিধেয়ক ৩৬ দিনৰ ভিতৰত মৃত্যুদণ্ডৰ শাস্তি দিয়া হ'ব ধৰ্ষণকাৰীক। আমি লৈ আহিছো সবিশেষ খবৰ। এবাৰ ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন, ধৰ্ষণকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ আহি গ'ল আইন, গতিকৈ কঠোৰ আইন এবাৰ ধৰ্ষণকাৰীৰ বাবে বিধানসভাত গৃহীত হৈছে ধৰ্ষণ বিৰোধী বিধেয়ক। ৩৬ দিনৰ ভিতৰতে ধৰ্ষণকাৰী মৃত্যু নিশ্চিত কৰিলে মমতা চৰকাৰে। ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ নতুন আইন। ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ ৩৬ দিনৰ ভিতৰত অপৰাধীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা। নতুন আইন অনুসৰি ২১ দিনত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা। কেতবোৰ নতুন ব্যৱস্থা। অপৰাধীক সহায় কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড নিশ্চিত। অপৰাধীক সহায় কৰিলেও ৫ বছৰ থাকিব লাগিব জেলত। ধৰ্ষণত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিলে ৩ৰ পৰা ৫ বছৰ কাৰাদণ্ড। যৌন অপৰাধ আৰু এচিড আক্ৰমণৰ বিচাৰ ৩০ দিনত সম্পূৰ্ণ কৰাৰ নতুন প্ৰক্ৰিয়া। বিধানসভাত দাখিল অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪। তৎকালীনভাৱে ধৰ্ষণ বিৰোধী বিধেয়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী। পশ্চিমবংগত কাৰ্যকৰী কৰাৰ দাবী ধৰ্ষণ বিৰোধী বিধেয়ক। মমতা বেনাৰ্জীয়ে বিধানসভাত দাখিল কৰিছে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক। ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে আইনত পৰিণত হ'ব ধৰ্ষণ বিৰোধী বিধেয়ক। আৰু ধৰ্ষণকাৰী মৃত্যুদণ্ড নিশ্চিত হ'ব। যদিহে এই বিধেয়ক আইনলৈ পৰিণত হয় তেতিয়াহ'লে ধৰ্ষণৰ ৩৬ দিনৰ ভিতৰতে মৃত্যুদণ্ড দিয়া হ'ব ধৰ্ষণকাৰীক। আৰু পশ্চিমবংগত এই কঠোৰ আইন আৰ্জিকৰৰ সেই ঘটনাৰ পাছতেই মমতা চৰকাৰৰ বিশেষ তৎপৰতা দেখুওৱা দেখিবলৈ পোৱা গৈছে। ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিবলৈ নতুন আইন ইতিমধ্যে বিধানসভাত গৃহীত হৈছে। আৰু ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত আইনত পৰিণত হ'ব ধৰ্ষণ বিৰোধী এই বিধেয়ক। যদি এই বিধেয়ক আইনত পৰিণত হয় তেতিয়াহ'লে অতিকৈ কঠোৰ হ'ব এই ব্যৱস্থা। ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিব আইনে। আৰু ধৰ্ষণৰ অভিযোগ দাখিল কৰা ৩৬ দিনৰ ভিতৰত অপৰাধীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা। যদি কোনো কিশোৰী মহিলা বা যুৱতী বা শিশুক ধৰ্ষণ কৰাৰ তথ্য লাভ কৰে, ধৰ্ষণৰ অভিযোগ দাখিল কৰাৰ ৩৬ দিনৰ ভিতৰতে মৃত্যুদণ্ড দিয়া হ'ব অপৰাধীক। আৰু নতুন আইন অনুসৰি ২১ দিনৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ। আৰু অপৰাধীক সহায় কৰিলে ৫ বছৰ পৰ্যন্ত কাৰাদণ্ড নিশ্চিত। যদি কোনো লোকে ধৰ্ষণকাৰীক সহায় কৰে বা অপৰাধীক সহায় কৰে তেতিয়াহ'লে সেই লোকৰো ৫ বছৰ পৰ্যন্ত জেল হ'ব। আৰু ধৰ্ষণত ভুক্তভোগীৰ পৰিচয় প্ৰকাশ কৰিলে ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ড। যৌন অপৰাধ আৰু এচিড আক্ৰমণৰ বিচাৰ ৩০ দিনত সম্পূৰ্ণ কৰাৰ ব্যৱস্থা আছে নতুন আইনত। বিধানসভাত দাখিল হৈছে ইতিমধ্যে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক ২০২৪। তৎকালীনভাৱে ধৰ্ষণ বিৰোধী বিধেয়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী জনোৱা হৈছে। মমতা বেনাৰ্জীয়ে বিধানসভাত ইতিমধ্যে দাখিল কৰিছে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক। ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছতে বিধেয়ক আইনত পৰিণত হ'ব। আৰু যদিহে এই বিধেয়ক আইনত পৰিণত হয় তেতিয়াহ'লে ধৰ্ষণ বিৰোধী এয়া হ'ব সকলোতকৈ কঠোৰ আইন। আৰু ৩৬ দিনৰ ভিতৰতে ধৰ্ষণকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিব আইনে। পশ্চিমবংগৰ আৰ্জিকৰৰ যি ভয়ংকৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল তাৰ পাছতেই জ্বলিছিল পশ্চিমবংগ। দোষীক শাস্তিৰ দাবীত পশ্চিমবংগত হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল। খোদ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও প্ৰতিবাদত ভাগ লৈছিল। মমতা বেনাৰ্জীও সাধাৰণ লোকৰ সৈতে কৰিছিল প্ৰতিবাদ। আৰু ধৰ্ষণকাৰী কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবীত পশ্চিমবংগৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল হাজাৰ লোকে। আৰু এইবাৰ বিধানসভাত দাখিল কৰা হৈছে কঠোৰৰ পৰা কঠোৰতম আইন। ধৰ্ষণৰ ৩৬ দিনৰ ভিতৰতে অপৰাধীৰ মৃত্যুদণ্ড নিশ্চিত। সমগ্ৰ দেশতেই যিহেতু ভয়াৱহ ৰূপত ধৰ্ষণৰ ঘটনা বৃদ্ধি পাইছে, মহিলা শিশু কিশোৰী যুৱতীৰ নিৰাপত্তাৰ অনিশ্চয়তাত গৈছে এতিয়া সমগ্ৰ দেশতেই। আৰু তাৰ মাজতে এইবাৰ পশ্চিমবংগৰ চৰকাৰে নতুন আইনৰ পোষকতা কৰিছে। ৩৬ দিনৰ ভিতৰত ধৰ্ষণকাৰী মৃত্যুদণ্ড নিশ্চিত কৰিছে মমতা চৰকাৰে। ধৰ্ষণ কৰি হত্যা কৰা অপৰাধীক মৃত্যুদণ্ড নিশ্চিত কৰিব নতুন আইনে। ধৰ্ষণৰ অভিযোগ দাখিল কৰা ৩৬ দিনৰ ভিতৰত অপৰাধীৰ মৃত্যুদণ্ডৰ ব্যৱস্থা কৰা হৈছে। আৰু এই নতুন আইন অনুসৰি ২১ দিনত ধৰ্ষণৰ গোচৰ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা। ধৰ্ষণৰ গোচৰৰ তদন্ত ২১ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব আৰক্ষীয়ে। অৰ্থাৎ আৰক্ষীৰ বাবেও থাকিব কঠোৰ নিয়ম। ধৰ্ষণত যদি কোনো লোকে গোচৰ ৰুজু কৰে তেতিয়াহ'লে ২১ দিনৰ ভিতৰতে তদন্ত সম্পূৰ্ণ কৰিব লাগিব। অপৰাধীক যদি কোনো লোকে সহায় কৰে সেই লোককো ৫ বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব। সেই লোকে ধৰ্ষণত ভুক্তভোগী যদি কোনো
লোকে পৰিচয় প্ৰকাশ কৰে তেতিয়াহ'লে 3 পৰা 5 বছৰ পৰ্যন্ত জেল হ'ব। যৌন অপৰাধ আৰু এচিড আক্ৰমণৰ বিচাৰো আৰক্ষীয়ে 30 দিনত সম্পূৰ্ণ কৰিব লাগিব। বিধানসভাত দাখিল হৈছে অপৰাজিতা মহিলা আৰু শিশু বিধেয়ক 2024। তৎকালীনভাৱে ধৰ্ষণ বিৰোধী বিধেয়ক ৰাজ্যত কাৰ্যকৰী কৰাৰ দাবী জনাইছে মমতা চৰকাৰে। মমতা বেনাৰ্জীয়ে ইতিমধ্যে বিধানসভাত এই নতুন বিধেয়ক দাখিল কৰিছে। ৰাজ্যপাল ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত এই বিধেয়ক আইনত পৰিণত হ'ব আৰু আইনত পৰিণত হ'লে এয়া অতিকৈ কঠোৰ আইন হিচাপে পৰিগণিত হ'ব, কিয়নো ধৰ্ষণৰ মাত্ৰ 36 দিনৰ ভিতৰতেই মৃত্যুদণ্ড অৰ্থাৎ ফাঁচি দিয়া হ'ব অপৰাধীক। আৰু দেশত বৰ্ধিত অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি এবাৰ পশ্চিমবংগ চৰকাৰে লৈছে এই বৃহৎ সিদ্ধান্ত। পশ্চিমবংগৰ আৰজি কৰৰ দেশ কোপাদি ধৰ্ষণৰ ঘটনা, তাৰ পাছতে সমগ্ৰ দেশতেই চিকিৎসকসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ। কেৱল চিকিৎসকেই নহয়, দেশৰ জনতাও সাব্যস্ত কৰিছিল প্ৰতিবাদ। ধৰ্ষণকাৰীক অতি শীঘ্ৰেই কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী জনোৱা হৈছিল, যাতে কোনো আইনৰ সুৰুঙাৰে অপৰাধী সাৰি যাব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ দাবী জনাইছিল সমগ্ৰ দেশৰে প্ৰতিবাদী জনতাই। আৰু এইবাৰ বিধানসভাত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বিশেষ বিধেয়ক দাখিল কৰিছে আৰু এই ইতিমধ্যে বিধানসভাত গৃহীত হৈছে এই বিধেয়ক আৰু অতি শীঘ্ৰে হয়তো আইনত পৰিণত হ'ব। যদিহে এই নতুন আইন আহে পশ্চিমবংগত, তেতিয়াহ'লে ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। 21 দিনৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ তদন্ত সম্পূৰ্ণ কৰিব লাগিব আৰক্ষীয়ে আৰু ধৰ্ষণৰ 36 দিনৰ ভিতৰতে মৃত্যুদণ্ড অৰ্থাৎ ফাঁচি দিয়া হ'ব ধৰ্ষণকাৰীক। মনে রাখবেন 2022-এর তথ্য অনুযায়ী দেশের বিভিন্ন প্রান্তে ধর্ষণের ঘটনায় সব রাজ্যেই পুলিশ আছে, সেন্ট্রালেও আছে। ধর্ষণের ঘটনায় গড়ে 76% ক্ষেত্রে পুলিশ তদন্ত শেষ করে চার্জশিট জমা দিতে পেরেছে, কিন্তু মাত্র 2.6% 56% ক্ষেত্রে অপরাধী দোষী সাব্যস্ত হয়েছে। প্রবলেমটা কিন্তু এই জায়গায় রয়ে গেছে, গলদটা। ধর্ষণ রোধে দ্রুত বিচার এবং কঠোরতম সাজার দাবি জানিয়ে আমি 2টো চিঠি ইতিমধ্যেই প্রধানমন্ত্রীকে লিখেছি। আমি যেহেতু তার কাছ থেকে কোনো উত্তর পাইনি, উত্তর দিয়েছেন একজন উইমেন অ্যান্ড চাইল্ড ডিপার্টমেন্টের মিনিস্টার, কিন্তু তিনি যে উত্তর দিয়েছেন সেটাকেও কাউন্টার করে আমি প্রধানমন্ত্রীকে জানিয়েছি। যদি দিল্লি নিজে এই চিঠি দুটো, স্যার সবার জ্ঞাতার্থে বাক্য একটু দিয়ে দেবে টেবিলে, আমি প্রধানমন্ত্রীকে লেখা চিঠিগুলো এখানে পেশ করলাম। ন্যায় সংহিতা বিল যখন প্রথম তাড়াহুড়ো করে পাশ করা হয় নির্বাচনের আগে, আমি বারবার স্বরাষ্ট্রমন্ত্রীকে বলেছিলাম এটা তাড়াহুড়ো করে করবেন না, এটা আমাদের রাজ্যগুলোর সাথে আলোচনা করুন, শুধু একটা চিঠি দিলে দায়িত্ব শেষ হয়ে যায় না। আমি অনেকবার অপোজ করেছি যে এটা কিন্তু রাজ্যকে কনসাল্ট করা হয়নি, মনে রাখবেন। তাছাড়াও আমি বলেছিলাম নতুন গভর্নমেন্ট আসুক, তাদের সাথে আলোচনা করুন, লোকসভায় আলোচনা হোক, রাজ্যসভায় আলোচনা হোক, বিরোধী দলের সাথে আলোচনা হোক, সরকারি দলের সাথে আলোচনা হোক, তারপরে এটা আপনারা করুন, কিন্তু সেটা তারা করেননি। তাই আজকে বাধ্য হয়ে আমরা সারা দেশের মেয়েরা যাতে সুফল পায়, মনে রাখবেন আজকে বাংলাকে নিয়ে শুধু বদনাম যারা করছেন, বাংলার সম্মান নিয়ে ভাবুন। বাংলা মাকে বদনাম করলে আপনার গায়েও লাগবে, আমার গায়েও লাগবে। আমাকে আপনারা 50টা কটু কথা বলুন, আমার কোনো যায় আসে না। যেভাবে আপনারা আমাকে অসম্মান করেছেন, আপনাদের প্রধানমন্ত্রীকে আমরা সেভাবে অসম্মান করিনি। কখনো ভেবেছেন যে আপনারা যেভাবে আমার বিরুদ্ধে বলছেন, আমাদের দল যদি সেভাবে প্রধানমন্ত্রীর বিরুদ্ধে বলে, স্বরাষ্ট্রমন্ত্রীর বিরুদ্ধে বলে, আপনাদের মুখ্যমন্ত্রীগুলোর বিরুদ্ধে বলে, আপনারা তখন কি দেখবেন? 2022-এর তথ্য অনুযায়ী দেশের বিভিন্ন প্রান্তে ধর্ষণের ঘটনায়